हेलो नमस्कार मुके चिनी पाइছে মই আইডিও চাই পেলাই চাগে পাইছে যিমান কিজন ফ্ৰেণ্ড আছে মই মোৰ নামটো হৈছে শশাংক দাস গহপুৰৰ হয় তাৰ প্ৰথম কথাটো আগৰ ভিডিওকেইটা ডিলিট কৰি দিব লগা হ'ল অকমান এটা কাৰণ ডাবল মিনিং কথা ওলাই গ'ল সেইটো কাৰণে সৰি এতিয়া কথাটো হ'ল জুবিনদাৰ যোনটো মৃত্যু 19 তাৰিখেতো গৈছিলোঁ বাৰু দেই সেইটো বাৰু কিনো কম 19 তাৰিখে গ'লো কিন্তু এতিয়া কথাটো হ'ল জুবিনদাৰ মৃত্যু হৈছে বুলি আমি জানো আমি গম পাইছো আমি গম পোৱা মতে আমি পাইছো যে জুবিনদাৰ মৃত্যু হৈছে আমি ভিডিঅ'খিনি চাইও গম পাইছো যে আমি জুবিনদাৰ মৃত্যু হৈছে বুলি জুবিনদাৰ মাৰ্ডাৰটো হ'লেই অবভিয়াছলি মাৰ্ডাৰ হৈছে এইটোতো ভিডিঅ'কেইটা চাই আমি গম পাই গৈছো যেতিয়া সিদ্ধাৰ্থ শৰ্মাই যেতিয়া আৰু এজনে কৈছে জুবিনদায়ে লাইফ জেকেট পিন্ধা নাই সিদ্ধাৰ্থ শৰ্মাই হাতটো দাঙি পেলাই কৈছে ৰখক ইংগিতত কৈছে আৰু ৰ'ব বুলি যদি সেইটো হয় যদি সিদ্ধাৰ্থ শৰ্মা আৰু এটা আছিলে মাৰ্ডাৰ শ্বট বেহেন শ্বটটো এইটো কি নাম আছিলে শ্যামকানু মহন্ত মাক চুদাটো আৰু এটা বকা চুদা এটা হৈছে এইটো কাৰণ সিও একেই বাৰু নামটো আছিলে সিদ্ধাৰ্থ শৰ্মা এই দুটাই আৰু বাৰু শেখৰ এই চুদুৰ ভাইটো বাৰু ইমান তাৰ মাজত হাত আছে যদিও নাজানো কিন্তু এহেঁতকেইটাই যদি মাৰিছে ন বহুত বেয়া কৰিছে অসমৰ মানুহে বেছি দিন নাই আৰু ভিক্টৰ দাই ঠিকেই কৈছিলে যে অসমৰ পৰা নেপাল হ'বলৈ বেছি দিন নাই তাৰপৰা আকৌ আমাৰ মুখ্যমন্ত্ৰী আমাৰ মামাই অলপ কৈছে আৰু এইটো কাৰণ কিনো কম আমায়ে কৈছে যে এটা ৰাতিৰ ভিতৰত বোলে জুবিনৰ এজন শিল্পীৰ শিল্পী কি বুলি ক'ম এতিয়া